সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ শাওণ মাহৰ 14 তাৰিখ বৃহস্পতিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুলাই মাহৰ 31 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, শেষ ৰাতি 3:57 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, ৰাত্ৰি 12:52 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 4:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:07 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱাৰীগণ বাঘৰ অস্থি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 11:36 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে তুলা ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ আৰু বৰুণ যোগ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ, মতান্তৰে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 1:08 পৰা 2:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 3:56 পৰা 5:04। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব দক্ষিণ দিশত, গতিকে পৰালৈ দক্ষিণ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ সন্মুখত আহি থকা বাধাবোৰ আজি নোহোৱা হ'ব। বিগত দিনত যদি কিবা সৰু সুৰা হ'লেও বাধা চলি আছিল, আজি সেই বাধাবোৰ নোহোৱা হোৱাৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। লগতে আজি ৰাজহুৱা সন্মান লাভ কৰিব। চৰকাৰী ক্ষেত্ৰত সা সুবিধা নতুবা ঘৰৰ পৰা ওলাই গ'লেই আজি আপুনি সন্মান হয়তো বিশেষভাৱে লাভ কৰিব। জীৱনসংগীৰ বাবে হয়তো কিবা বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ নামত আজি খৰচ আপোনাৰ অকণমান হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত কিন্তু আপোনাৰ প্ৰভুত্বতা থাকিব। আপুনি যি কয় পৰিয়ালৰ সদস্যসকলে মানি চলিব, আপোনাৰ কথাবোৰ মানি চলা দেখা যাব। আজি আপোনাৰ ওপৰত দায়িত্ব বাঢ়িব। বিভিন্ন ক্ষেত্ৰত বিভিন্ন দায়িত্ব আজি আপুনি ল'ব লাগিব। আৰু কৰ্মক্ষেত্ৰতো সৰু সুৰা পৰিৱৰ্তন হৈ থাকিব। একেটা কামত লাগি থকাৰ বিপৰীতে এই ৰাশিৰ ব্যক্তিসকলক কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থকাও দেখা যাব। প্ৰেম সম্পৰ্কত কিন্তু আপুনি প্ৰেমৰ কথা আনৰ আগত পৰালৈ নক'ব, ক'লে অকণমান হয়তো খেলি মেলি আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। ব্যৱসায়িকসকলৰ বাবেও কিন্তু আজিৰ দিনটো অতি শুভ দিন। হঠাৎ ডাঙৰ সুবিধা ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপুনি লাভ কৰিব পাৰে। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে দিনটোৰ শেষৰ ভাগত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। সৰু সৰু কথাত আপুনি গুৰুত্ব ৰাখিব লাগিব, নহ'লে হয়তো সৰু সৰু কথাত গুৰুত্ব নাথাকিলে বিবাহিতসকলৰ প্ৰিয়জনে অকণমান কিবা কথাত খং কৰিব পাৰে। গতিকে আপুনি সকলো কামত সৰু সৰুভাৱে গুৰুত্ব দিয়াৰ চেষ্টা কৰক। বিদ্যাৰ্থীসকলৰ বাবেও আজি সন্ধিয়াৰ সময়খিনি অৱশ্যে শুভ দেখা পোৱা গৈছে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি বেমাৰ আজাৰক সিমান গুৰুত্ব দিয়া দেখা নাযায়, কাৰণ তেওঁলোকে নিজৰ চিকিৎসা আজি পৰালৈ নিজে কৰা দেখা যাব। আজি ব্যৱসায়িকসকলৰ ব্যৱসায়ত অকণমান লোকচান হ'ব পাৰে, গতিকে যিসকল ব্যৱসায়ী তেওঁলোকে কিছু গুৰুত্ব ৰাখিব। ধন কিন্তু আপুনি খৰচ কৰিব লাগিব, খৰচৰ মাত্ৰা দিনটোত অকণমান কিছু বেছি দেখা পোৱা গৈছে। বিদ্যাত অতি শুভ দিন, পঢ়া শুনাত আজি ভাল সুনাম অৰ্জন কৰিব পাৰিব। পঢ়া শুনাৰ দিশত আজি দিনটো অতি শুভভাৱে পাৰ হ'ব। আজি নিজৰ কাম বনতকৈ এই ৰাশিৰ ব্যক্তিসকলে আনৰ কাম বনত অকণমান গুৰুত্ব দিয়া দেখা যাব, যাৰ বাবে নিজৰ কৰিবলগীয়া কাম বাদ দিও হয়তো আনক সহায় কৰা দেখা যাব। আজি সৰু ব্যক্তি অকণমান আমনি কৰিব পাৰে, শিশুৰ পৰা কিছু দিনটোত আমনিৰ সম্ভাৱনা আছে, গতিকে শিশুৰ পৰা দূৰত থাকিব। আজি ৰোমান্টিক ভাৱতো দিনটো পাৰ হ'ব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলক ছ'চিয়েল মিডিয়াত অকণমান বেছি এক্টিভ থকা দেখা যাব। আজৰি সময়ত খেলা ধূলা কৰিব মন যাব, হয়তো ক'ৰবাত ওলাই যাবলৈও অকণমান আপোনাৰ আজৰি সময়খিনিত মন যাব পাৰে। আজি অৱশ্যে ঘৰত কোনোবা অতিথি আলহীৰ আগমন হোৱাও পৰিলক্ষিত হ'ব। মাতৃয়ে সম্পূৰ্ণ ছাপোৰ্ট কৰিব, মাতৃৰ সহায়ৰ যোগ আজি বিশেষভাৱে পৰিলক্ষিত হৈছে। অন্য কিন্তু আপোনাৰ সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ নিজৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস বাঢ়িব। আত্মবিশ্বাসৰ লগতে তেওঁলোকৰ সাহস আৰু মনোবল বৃদ্ধিৰো এক বিশেষ যোগ দেখা পোৱা গৈছে। ধন আপোনাৰ হাতত থাকিব, তথাপি সঞ্চয় কৰিবলৈ হয়তো অকণমান অসুবিধা হ'ব পাৰে, কাৰণ হাতত থকা ধনৰ আজি ক'ৰবাত নহয় ক'ৰবাত খৰচ কৰাৰ পথ আপুনি দেখিব, যাৰ বাবে সঞ্চয় কৰিবলৈ অকণমান অসুবিধা হ'ব পাৰে। আজি হঠাৎ কিবা খবৰো লাভ কৰিব, পাৰিবাৰিক ক্ষেত্ৰতে হওক অন্য ক্ষেত্ৰতে হওক হঠাৎ কিবা খবৰ লাভ কৰিব। আজি দিনটোত অৱশ্যে সুখ সমৃদ্ধি বিশেষ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। দৈহিক অকণমান কষ্ট হ'ব, শাৰীৰিকভাৱে আপুনি কষ্ট দিনটোত কৰিব লাগিব। নতুন ক্ষেত্ৰত সফলতা প্ৰাপ্তিৰ যোগ আছে, গতিকে নতুন ব্যক্তিৰ সৈতে আজি আপোনাৰ সফলতা প্ৰাপ্তিৰ সম্ভাৱনা আহি পৰিব। সামাজিক কৰ্মই অকণমান মন আকৰ্ষিত কৰিব, ঘৰৰ কামতকৈ সামাজিক কামত হয়তো অকণমান মন যাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে জীৱনসংগীৰ সৈতে হয়তো সৰু সুৰা মতভেদ কিবা কথাত চলিব পাৰে, গতিকে অকণমান সম্পৰ্কত গুৰুত্ব ৰাখিব। বিদ্যাটো শুভ, বিদ্যাটো এই ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ জানিবলৈ শিকিবলৈ অকণমান বেছি চেষ্টা কৰা দেখা যাব। কিন্তু হয়তো মাতৃৰ কথা শুনিব লাগিব, মাতৃৰ কথা মতে পিতৃ মাতৃৰ কথা মতে আজি অকণমান চলিবলগীয়াও হ'ব পাৰে। অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান উদাৰতা ভাৱ আহিব পাৰে, হয়তো ইচ্ছা আকাংক্ষাবোৰ অকণমান কমিব। আজি কিবা কথাত হঠাৎ হয়তো হতাশাত ভুগিব পাৰে, গতিকে যিমান পাৰে আপুনি হতাশ হৈ নপৰাটোৱেই ভাল হ'ব। আত্মবিশ্বাস বঢ়ালে বাকী সকলো দিশত আপোনাৰ
শুভ দেখা পোৱা গৈছে। জীৱনসংগীয়ে অকণমান আপত্তি কৰিব, কাৰণ জীৱনসংগীৰ হয়তো আপত্তি আজি দিনটোত আপুনি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে ঘৰৰ পৰা বাহিৰত কৰা ব্যৱসায়ত এক বিশেষ লাভ ল'ব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ লগতে কোনো প্ৰিয় বন্ধুৰ সৈতেও আজি সম্পৰ্ক বাঢ়িব। কোনো প্ৰিয় বন্ধু আপোনাৰ ঘৰলৈ আজি অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। আজি প্ৰেম সম্পৰ্কত অকণমান মধ্যম, কাৰণ প্ৰেম সম্পৰ্কৰ কথাবোৰ হয়তো আনে গম পাব পাৰে, সাৰ্বজনিক হৈ পৰা আজি দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব। গতিকে সৰু সৰুৱেই হওক ডাঙৰেই হওক আজি হঠাৎ সুবিধা প্ৰাপ্তিৰ যোগ এক দেখা পোৱা গৈছে। যদি ঘৰৰ পৰা বাহিৰত আপুনি কিবা কাম বন কৰে তেতিয়াহ'লে হয়তো ক'ৰবাৰ পৰা আজি নিমন্ত্ৰণ দিনটোত লাভ কৰিব পাৰে। কিবা কথাই খঙো বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিলে বাকী অন্য দিশত শুভ দেখা পোৱা গৈছে। আজি আনৰ পৰা আশীৰ্বাদ নতুবা উপদেশো লাভ কৰিব। মাজে সময়ে হয়তো একেটা কামত লাগি থকাৰ বিপৰীতে সেই ব্যক্তিসকলে বিভিন্ন কামত ব্যস্ত থাকিবলগীয়া হ'ব পাৰে, কাৰণ খুব কম সময়ৰ মূৰে মূৰে আপুনি কৰ্মত সলনি কৰিবলগীয়াও হ'ব পাৰে। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গুলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ আচৰণ কিছু সৰু ল'ৰা ছোৱালীৰ দৰে হোৱা দেখা যাব। গতিকে সৰু ল'ৰা ছোৱালীয়ে যি কৰি ভাল পায় হয়তো আপোনাৰো তেনেধৰণৰ কাম বন কৰিবলৈ মন যাব। আজি কিন্তু ধন আগমনৰ প্ৰবল সম্ভাৱনা আছে। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধনৰ আগমন হ'ব। আজি কিন্তু কোনোবা ব্যক্তি আপোনাক ধন বিচাৰি আপোনাৰ ওচৰলৈ অহাও পৰিলক্ষিত হ'ব। সকলোকে বিশ্বাস নকৰিব, কাৰণ কোনোবা ব্যক্তি হয়তো বিশ্বাসঘাতকতাও কৰিব পাৰে। গতিকে বিশেষ সতৰ্ক হৈ চলিব। আজি যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি পিতৃ মাতৃৰ উপদেশ লোৱাটো ভাল হ'ব। পিতৃ মাতৃৰ সহায় ছাপোৰ্ট আজি যিহেতু আপোনাৰ ওপৰত সম্পূৰ্ণ দিনটো নিশ্চয় থাকিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনৰ ছাপোৰ্ট লাভ কৰিব আৰু প্ৰিয়জনে হয়তো কিবা গোপন কথা আজি আপোনাক ক'ব পাৰে। অৱশ্যে কৰ্মক্ষেত্ৰত বৰ বিশেষ মন নবহিব। সঘনাই ঘৰলৈ হয়তো মন যাব পাৰে, নতুবা ক'ৰবাত ওলাই যাবলৈ আজি মন যাব। আজি একাগ্ৰ হৈ কাম নকৰিলে অকণমান মাজে সময়ে মনত চঞ্চলতাও আহি পৰিব। আজি নতুন নতুন কিতাপ পঢ়িবলৈ মন যাব। বাহিৰা কিতাপৰ লগে লগে নতুন কিতাপ পঢ়াৰ এক বিশেষ আজি মন যোৱা দেখা যাব। আজি জীৱনসংগীয়ে হয়তো কিবা গোপন কথা আপোনাক ক'ব পাৰে। বিশেষকৈ বিবাহিতসকলৰ ক্ষেত্ৰতো প্ৰিয়জনে কিবা আপোনাক নজনা কথা আজি জনাব। ঘৰত কিন্তু মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনাও আজি পৰিলক্ষিত হৈছে। আজি সম্পৰ্কীয় ব্যক্তি আলহী অতিথিৰ আগমনো ঘৰত হ'ব পাৰে। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ। বিশেষভাৱে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাত অকণমান সংযম ৰাখিব, নহ'লে হয়তো স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। আজি নতুন বস্ত্ৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। হয়তো নিজৰ বাবে হওক নতুবা আনেও হয়তো আপোনাক আজি নতুন বস্ত্ৰ দিব পাৰে। আজি যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত আজি বিবাহৰ আলোচনা চলি থাকিব। কিন্তু
খেলি মেলি লগা কাম বনবোৰো আজি সহজ সৰল হৈ পৰা দেখা যাব, যাৰ বাবে বিগত দিনত যদি কিবা কামত খেলি মেলি চলি আছিল আজি সেই খেলি মেলিবোৰ নোহোৱা হ'ব। স্বাস্থ্যৰ নামত অকণমান খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত আজি ঘৰৰ চিন্তাবোৰ নোহোৱা হ'ব। ঘৰত এক উলহ মালহৰ পৰিৱেশ আজি থাকিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে ঘূৰা ফুৰা কৰিবলৈ অকণমান মন যাব। সফলতা প্ৰাপ্তিৰ আপুনি খুব ওচৰ চাপি গৈ আছে, যাৰ বাবে আপুনি আজিৰ দিনটোত আৰু অকণমান চেষ্টা কৰক। কম দিনৰ ভিতৰত আপুনি সফলতাবোৰ লাভ কৰিব। পিতৃ মাতৃ হয়তো আপোনাক অপেক্ষা কৰি থাকিব পাৰে, কাৰণ দিনটোৰ বেছি সময় ঘৰৰ বাহিৰতে পাৰ হ'ব, যাৰ বাবে পিতৃ মাতৃয়ে অকণমান অপেক্ষা কৰি থাকিব পাৰে। প্ৰেম সম্পৰ্কত পৰ্যাপ্ত সময় দিব নোৱাৰিলে প্ৰিয়জনে অকণমান খং ৰাগ কৰাও পৰিলক্ষিত হ'ব। আজি মনৰ ভাৱ আনৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন যাব, কাৰণ মনত তেওঁলোকে কথাবোৰ ৰাখিব নোৱাৰিব। বিদ্যাত কিন্তু অতি শুভ, কাৰণ পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপোনাৰ এক বিশেষ গুৰুত্ব থাকিব। যি পঢ়িব সেইখিনি আজি মনত ৰখাৰ এক বিশেষ শক্তি আপোনাৰ বৃদ্ধি পাব। ইয়াৰ উপৰিও আজি হয়তো সেই ব্যক্তিসকলৰ কোনোবা লগ বন্ধুৱেও কিবা খবৰ আপোনাক দিব পাৰে। লগ বন্ধুৰ ফালৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ মনৰ নকাৰাত্মক চিন্তাবোৰ দূৰ কৰাৰ চেষ্টা কৰক, কাৰণ সেই নকাৰাত্মক চিন্তাই অকণমান মনতো পৰিৱৰ্তন আনিব পাৰে। আজি পুৰণা দিনৰ কথাবোৰ অৱশ্যে আপোনাৰ মনলৈ আহি থকাও দেখা যাব। পুৰণা দিনৰ কথাই বাধা দিব পাৰে, গতিকে সেই পুৰণা দিনৰ কথা, পুৰণা দিনৰ কাম বনবোৰ বাদ দি নতুনত্বৰে আগবাঢ়িলে নিশ্চয় দিনটো আপোনাৰ শুভভাৱেই পাৰ হ'ব। আজি ক'ৰবাত যদি পূৰ্বতে ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু লাভৰ যোগ দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ নতুন নতুন ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ যোগো দেখা পোৱা গৈছে। আৰু সম্পৰ্ক সকলোৰ সৈতে সুন্দৰ হ'ব, কাৰণ বহু ব্যক্তিক আজি লগ পোৱা এওঁলোকৰ দেখা যাব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও আজি অতি উত্তম দিন, কিন্তু দেহত আজি শৰীৰত অকণমান বিষ যেন অনুভৱ কৰিব পাৰে, গতিকে স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। অকণমান ভাগৰ যেন অনুভৱ কৰিব, কাৰণ স্বাস্থ্য পাতিৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি কিছু ভাগৰ অনুভৱ কৰিব পাৰে। আজি কিন্তু আপুনি ভাল ফলাফল ক'ৰবাত লাভ কৰাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, বিশেষকৈ দিনটোৰ শেষৰ ভাগত। আজি বজাৰ সমাৰো আপুনি কৰিব লাগিব, আৰু বিশেষকৈ বিবাহিতসকলৰ বাবেও আজি দিনটো অতি উত্তম দিন, কাৰণ সম্পৰ্কত পুনৰ নতুনত্ব আহিব। বিদ্যাত অকণমান মধ্যম, পঢ়িবলৈ সিমান আপুনি সময় আজি দিব নোৱাৰিব, কাৰণ বেলেগ কামতে আপোনাৰ দিনটোৰ বেছি সময় ব্যস্ত হোৱাৰ সম্ভাৱনা আছে। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনত সকাৰাত্মক চিন্তাৰ উদয় হ'ব, গতিকে ভাল ভাল পজিটিভ চিন্তা আজি আপোনাৰ মনলৈ অহা দেখা যাব। ৰোগ ব্যাধিৰ পৰাও আজি পৰিত্ৰাণ লাভ কৰিব, গতিকে স্বাস্থ্য পাতিত সকাহ আপুনি নিশ্চয় লাভ কৰিব। আৰু নিজৰ ক্ষমতা দক্ষতা যদি ক'ৰবাত দেখাম বুলি ভাবি আছে, আজি সুবিধাও লাভ কৰিব। নিজৰ ক্ষমতা আপুনি আজি দেখুৱাব পাৰিব। দীঘলীয়াভাৱে যদি ক'ৰবাত যাম বুলি ভাবি আছে, তেতিয়াহ'লে আপোনাৰ আজি মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনা আহি পৰিব। বন্ধু বান্ধৱৰ সৈতেও সময় পাৰ হ'ব। আজি
পৰিয়ালৰ সদস্যসকলৰ সৈতেও মিলা প্ৰীতি বৃদ্ধি পাব। প্ৰেম সম্পৰ্কতো আপুনি আজি এক বিশেষ মান সন্মান লাভ কৰিব। প্ৰেমত নতুনত্বৰ যুগ আজিৰ দিনটোত পৰিলক্ষিত হৈছে। বিগত দিনৰ যদি কিবা কামত অকণমান অসুবিধা আহি আছিল, ভালদৰে হোৱা নাছিল, কিন্তু আজি সেই কাম বনবোৰত কিছু সকাহ লাভ কৰিব। অকণমান উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। যদি আপুনি চৰকাৰী কাম কৰি আছে, সোনকালে কিন্তু ঘৰলৈ উভতি আহিবলগীয়াও হ'ব পাৰে। আজি চিনেমা চাবলৈ মন যাব, ক'ৰবাত ফুৰিবলৈ মন যাব, কিছু সময় আপুনি মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰিবলৈ ইচ্ছা যোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত কিন্তু যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ আজি ঘৰত অকণমান প্ৰিয়জনে কিবা কথাত খং কৰা পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশত শুভ। বিদ্যাটো এইৰাশি ব্যক্তিসকলে যদিও কিছু প্ৰয়োজনতকৈ বেছি পঢ়া শুনা কৰিব লাগিব, তথাপি বহু কথা শিকিব পাৰিব, জানিব পাৰিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলে পাৰিলে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব, কাৰণ যিহেতু আপোনাৰ দিনটো বহু ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, যাৰ বাবে স্বাস্থ্যৰ যত্ন নাৰাখিলে অকণমান দুৰ্বল যেন অনুভৱ কৰিব পাৰে। আজি ঘৰৰ পৰা য'তেই নাযাওক কিয়, ডাঙৰৰ উপদেশ আশীৰ্বাদ লৈ গ'লে লাভ উন্নতিৰ যোগ প্ৰবল আছে। বিশেষকৈ ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে যদি আপুনি ডাঙৰ আশীৰ্বাদ লৈ যায়, ডাঙৰৰ কথা শুনি যায়, তেতিয়াহ'লে দেখিব নিশ্চয় আপুনি লাভান্বিত হ'ব পাৰিব। ঘৰৰ হয়তো কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে আপোনাক কিবা উপদেশ আজি দিনটোত দিব পাৰে। আজি ৰাত্ৰিৰ ভাগলৈ অকণমান খৰচ বাঢ়িব। দিনটোৰ শেষৰ ভাগত খৰচৰ মাত্ৰা অকণমান দেখা পোৱা গৈছে। সৰু কথাই খঙৰ সৃষ্টিও কৰিব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাটোৱে ভাল হ'ব। হঠাৎ খং আজি আহিব পাৰে। যিকোনো কথা খুব গভীৰভাৱে এইৰাশি ব্যক্তিসকলে চিন্তা চৰ্চা কৰাও দেখা যাব। একেটা কথা খুব ভাবি চিন্তিহে এওঁলোকে আৰম্ভ কৰা নতুবা আগবঢ়া দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো হয়তো আপুনি সিমান সময় দিব নোৱাৰিব, কাৰণ দিনটোৰ বেলেগ কামত থকাৰ বাবে ব্যৱসায়ত অকণমান কিছু পিছ পৰি ৰ'ব পাৰে। কিন্তু মন পচন্দৰ বাহিৰে এইৰাশি ব্যক্তিসকলে বেলেগ কাম কৰিবলৈ সিমান আজি ইচ্ছা নকৰে। যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। পৰিয়ালত সামঞ্জস্যপূৰ্ণভাৱে দিনটো পাৰ হ'ব। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে প্ৰিয়জনৰ কিবা হয়তো আপত্তি পূৰণ কৰিবলগীয়াও হ'ব পাৰে। অন্য কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান বাহিৰা চিন্তাৰ চলি থাকিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তিৰ পৰা সহায় সহযোগিতা প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। হয়তো কথাৰেই হওক নতুবা কামেৰেই হওক, আজি আনে সহায় কৰিব আঁতৰত থকা ব্যক্তিয়ে। আজি নিশ্চয় আৰ্থিক স্থিতিও সবল হ'ব, কাৰণ ধন টকা পইচাৰ আগমন আহি হৈ থাকিব। ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা মেনেজ হ'ব। খৰচ কিন্তু মাজে সময়ে থাকিব, যাৰ বাবে খৰচত নিয়ন্ত্ৰণ কৰিব পাৰিলে বাকী আৰ্থিক স্থিতি আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। হঠাৎ কোনোবা আলহী অতিথিৰ আগমনৰ সম্ভাৱনাও আজি দিনটোৰ শেষৰ ভাগত পৰিলক্ষিত হৈছে। আজি প্ৰেম সম্পৰ্কত প্ৰিয়জনক লগত লৈ আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। প্ৰিয়জনৰ নামত আজি খৰচ অকণমান আপুনি কৰিব লাগিব। ব্যৱসায়িক লেনদেনৰ পৰিমাণো বাঢ়িব। যদি আপুনি ব্যৱসায়, তেতিয়া লেনদেন অকণমান বেছিকৈ কৰিব লাগিব। মনোৰঞ্জনৰ ক্ষেত্ৰত
হয়তো এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ধন কিছু খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি সৰু সুৰা যাত্ৰাৰ যোগ আছে। আপুনি কাম বনৰ বাবেই হওক নতুবা আপুনি নিজৰ পচন্দৰ বাবেই হওক ক'ৰবাত সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। বিবাহিতসকলৰ বাবেও দিনটো আজি অতি শুভ দিন, কিন্তু এই মকৰ ৰাশিৰ ব্যক্তিসকলে আজি খুব কমকৈ কথা কোৱা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলক আজি আনে কিছু কথা বুজাব বিচাৰিব, কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আনৰ কথা বৰ বিশেষ মানি চলিব নিবিচাৰে আৰু স্পষ্টবাদী হোৱা দেখা যাব। গতিকে যিকোনো কথা খুব স্পষ্টকৈ কোৱা পৰিলক্ষিত হ'ব আৰু সিদ্ধান্তবোৰ তাৎক্ষণিকভাৱে লোৱা দেখা যাব। লাহে লাহে এওঁলোকে কাম কৰিব নিবিচাৰে, খুব খৰতকীয়াকৈ আজি কাম বনবোৰ কৰাও পৰিলক্ষিত হ'ব। আজি সঞ্চয় কৰা ধন আপোনাৰ সৎ কামত লাগিব। বিগত দিনৰ পৰাও যদি আপুনি সঞ্চয় কৰি আছিল, সৎ কামত আজি ধনৰ ব্যৱহাৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যই আপোনাক আজি গুৰুত্ব দিব। আপুনি পৰিয়ালৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিব। প্ৰেম সম্পৰ্কত কিন্তু আজি প্ৰিয়জনে আপোনাক অকণমান আমনি কৰিব পাৰে। আজি খেলা ধূলাটো অকণমান সময় পাৰ কৰিব লাগিব, কাৰণ খেলা ধূলাৰ ক্ষেত্ৰত কোনোবাই হয়তো আপোনাক অকণমান জোৰ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত কিবা খবৰ অহাৰ আজি সম্ভাৱনাও পৰিলক্ষিত হৈছে। নতুন কামৰ শুভাৰম্ভ কৰাটো অতি শুভ দিন, কাৰণ নতুন কামে আজি আপোনাক অনাগত দিনত ভাল ফলাফল প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত অনুভৱী ব্যক্তিৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব। গতিকে যি কামেই নকৰক কিয় আপুনি অনুভৱী ব্যক্তিৰ সৈতে আজি যোগাযোগত থাকিব পাৰিব। তেনে কোনো ব্যক্তিক লগ পাব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ বাবেও শুভ, কিন্তু কিবা কথা আজি পাহৰিলে হয়তো প্ৰিয়জনে অকণমান খং কৰিব পাৰে। ইয়াৰ উপৰিও আজি হঠাৎ প্ৰাপ্তিৰ যোগ আছে। গতিকে কিবা বয় বস্তু, কিবা খবৰ হঠাৎ আপুনি লাভ কৰিব পাৰে। গতিকে তেনেধৰণৰ এক যোগ দিনটোত দেখা পোৱা গৈছে। অন্য সকলো দিশত শুভ। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি নিজৰ সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দেহৰ কোনোবা অংগত অকণমান বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। আজি কিন্তু মনৰ আশাবোৰ পূৰণ হোৱাৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। গতিকে মনত যদি কিবা কথা ভাবি আছে, সেই ভাবি থকা কথাবোৰ আজি সিদ্ধি হৈ পৰিব। নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা আছে। গতিকে আমদানি বৃদ্ধি পাব। আগমনৰ পথ আজি মুকলি হ'ব। দিনটোৰ বেছি সময় কোনোবা শিশুৰ সৈতে হয়তো পাৰ কৰিবলগীয়া হ'ব পাৰে। অকণমান শিশুৱে দিনটোত আজি আপোনাক আমনি কৰিব। আজি নতুন নতুন কথা শিকিব পাৰিব। বিশেষকৈ সংস্কাৰ আজি আনৰ পৰা শিকিব পাৰিব। দায়িত্ব আপুনি ল'ব লাগিব। দায়িত্বপূৰ্ণভাৱে আজি দিনটো অতিবাহিত কৰিব লাগিব। হয়তো কাৰোবাৰ সৈতে অকণমান সৰু কথাত ভুল বুজাবুজিও হ'ব পাৰে। গতিকে যিমান পাৰে কথাবোৰ কিছু স্পষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। তেতিয়া দেখিব আপোনাৰ কোনো ব্যক্তিৰ সৈতে আজি ভুল বুজাবুজি নহয়। আজি নিজৰ ক্ষমতা আপুনি দেখুৱাব পাৰিব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা কৰিম বুলি ভাবে, সেই কামটো কৰিহে এৰা দেখা যাব। ঘৰৰ পৰা ওলাই গ'লেই আপুনি নতুন সুবিধা লাভ কৰিব। ঘৰত থাকিলে অৱশ্যে সুবিধাবোৰ সিমান নাথাকিব, কিন্তু ওলাই গ'লে হয়তো হঠাৎ কিবা আপোনাৰ সন্মুখত আজি সুবিধা আহিব, যাৰ বাবে আপুনি সেই সুবিধাবোৰ লোৱাৰ তাৎক্ষণিকভাৱে চেষ্টা কৰক। দেখিব দিনটো আৰু অধিক সুন্দৰ হৈ পৰিব।
ইয়াৰ উপৰিও পচন্দ অনুসৰিহে আপুনি কাম কৰিবলৈ আপোনাৰ মন যাব। বিশেষকৈ সৰু কালত, শিশুকালত যি কৰি ভাল পাইছিল, আজি তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ মন যাব। শিশু সুলভ ব্যক্তিত্ব আজি আপোনাৰ ভিতৰত অহা দেখা যাব। জীৱনসংগীয়ে অকণমান আমনি কৰিব পাৰে। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকৰ হয়তো প্ৰিয়জনে কিবা কথাত খৰচো অকণমান বঢ়াব পাৰে। বিদ্যাত এৰে সেই ব্যক্তিসকলৰ আজি হয়তো বেছি সময় অধ্যয়ন কৰাৰ আপুনি সময় লাভ নকৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া থাকিব। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।